কেনেকুৱা লাগিব ভালেই লাগে ককা আমিও কেতিয়াবা ট্ৰেইনত উঠি ফুৰিবলৈ যাম দিয়া লগৰ লগত কিমান ট্ৰেইনত উঠি ফুৰিবলৈ যায় আমাৰ এই ট্ৰেইনত উঠি যাব লগা আলহীয়েই নাই তোমাৰ বাবাই সেই মাৰাক গাঁৱৰ পৰা আনিছিলে মামাহঁতৰ ঘৰলৈ দৌৰ মাৰি যাব পাৰা হ'ব যোৱা ডাঙৰ হলে যাবা উপায়ো এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা কৰ হা ডাঙৰ হলে তুমি চাকৰি কৰিবা চাকৰি কৰি তুমি নিজেই যাব পাৰিবা বুজিছা হা ভালদৰে পঢ়া শুনা কৰিবা দেই আমাৰ লগৰ যে বাবু আছে চিৰিয়াখানা চাবলৈ গৈছে চিৰিয়াখানাত কি থাকে এই কি থাকিব আৰু বাঘ ভালুক হৰিণা এইবোৰ জীৱ জন্তু থাকে আৰু বাঘ ভালুকে হৰিণাবোৰক নাখায় নেকি কেনেকে খাব বেলেগ বেলেগকে ৰাখে নহয় কেনেকৈ খাব পাৰিব নোৱাৰে এদিন লৈ যাবা না চিৰিয়াখানালৈ আমাৰ নিচিনা গৰীব মানুহে এই চিৰিয়াখানা চাব যোৱাটো বৰ কষ্টকৰ তুমি কি বুজিবা ককা তুমি বোলে পেঞ্চন পোৱা বাবুৰ ককাতকেও বোলে পেঞ্চন মাৰি সেইকাৰণে তাক লৈ গৈছে তেওঁ হ'ল চৰকাৰী পেঞ্চনাৰ মানে চাকৰিয়াল পেঞ্চনাৰ তেওঁ বহুত টকা পায় মই হলো বৃদ্ধ পেঞ্চনাৰ মাত্ৰ 250 টকা পাওঁ পায় এই 250 টকাৰে মই ঘৰে চলাম নে দৰবে মোৰ গাৰুৰ তলতে ঔষধৰ বটলটো আছিল Oh my God. Thôi rồi bố. বাবাক মাতি দিম নালাগে সি অন্যৰ ঘৰত কাম কৰিব গৈছে পইচা কমকৈ দিব নহয় নালাগে মোৰ ভাল হৈ যাব ঔষধ খাইছো নহয় উপায় ভাল হৈ যাব মই অলপ ভিতৰতে যাওঁ তোমাৰ ককাই বোলে এজন দোকানীক পইচা দিব আছে দোকানীটো বৰ বেয়াকৈ গালি দিছে তোৰ ককাকে আগৰো বাকি দিব আছে মই এতিয়া বাকি দিব নোৱাৰো নাই নাই মই দিব নোৱাৰো
হা হাতত পইচা নাই নহয় অ। মই ট্ৰেইনতে আৰু চিৰিয়াখানালৈ চাবলৈ নাযাম বোপায় তুমি যে বুজি পাইছা মোৰ দুখৰ কথা মই তোমাক আশীৰ্বাদ কৰিছো তুমি ডাঙৰ হোৱা আৰু ডাঙৰ হৈ নিজে নিজে ট্ৰেইনত উঠিবা হা